কিবা ঘটনাবোৰ হৈছে মই খবৰ লৈছোঁ এই খবৰ লোৱা জেগাবোৰত প্ৰত্যেকটো কোনো লিডাৰ নাই তাত তাৰমানে নিজে নিজে কামবোৰ হৈ আছে এই এনেকৈ যাতায়াত বন্ধ হৈ গ'লে মানুহ অহা যোৱা দিগদাৰ হৈছে কণমানি কেঁচুৱাৰ পৰা আৰম্ভ কৰি ৰোগীয়াসকলৰ অসুবিধা হৈছে স্কুল বন্ধ যদিও আজিতো অফিচ খোলা অফিচত আহিবলগীয়া হৈছে বেংক বন্ধ হৈ গৈছে এই কথাখিনি আমি সকলোৱে অনুধাৱন কৰাৰ প্ৰয়োজন তেখেতে এটা সপোন আছিলে যোৰহাটত এখন ফিল্ম চিটি হ'ব লাগে যোৰহাটত এখন ফিল্ম চিটি হ'ব লাগে এখন সেই ফিল্ম চিটিৰ জৰিয়তে ইয়াত যোৰহাটত ছবিৰ শিক্ষা হওক নি পোৱাৰ পাছত তেখেতৰ নশ্বৰ দেহৰ অৱস্থাটো যথেষ্ট বেয়া হৈ গৈছে বুলি আমি গম পাইছোঁ তেখেতক ইয়ালৈ লৈ অহাটো এতিয়া মানে উচিত বিচাৰ নহ'ব আৰু আপোনালোকে ভাবি চাওকচোন আপোনাৰ মৰমৰ প্ৰিয় শিল্পীগৰাকীৰ দেহাটো উলি যোৱাটো আপোনালোকে কামনা কৰাই নি বাৰু অসমৰ বুকুৰ পৰা হেৰাই গ'ল এইটো তাতকৈ আমাৰ দুখৰ কথা আৰু সেই কথাখিনি মানি ল'ব পৰা নাই সমগ্ৰ অসমবাসীয়ে মানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো অঞ্চলত এটা শোকৰ ছাঁ পৰিছে আৰু হ'বই কাৰণ তেখেতে সকলোৰে অন্তৰ জয় কৰিবলৈ সমৰ্থ হৈছিলে কিন্তু এইটো নহয় যে তেখেতৰ বাবে কাম কৰি খোৱা মানুহসকলে কষ্ট পাব এইটো নহয় স্বতঃস্ফূৰ্তভাৱে তেখেতৰ প্ৰতি আত্মাৰ সদগতি জনাই 2টা দিন বন্ধ কৰিছে নিজে নিজে কৰিছে কোনেও কোৱা নাই সকলোৱে আগবাঢ়ি আহিছে আৰু চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকটো মুহূৰ্ততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে মই নিজে এটা তেখেতৰ শুনিছোঁ যে দোকান পোহাৰবোৰ খুলি দিয়ক যিহেতু পূজা সমাগত গতিকে দোকান পোহাৰবোৰ খুলি পেলাই তেওঁলোকৰ এখন ঘৰৰ কথা আছে মই নিজে শুনিছোঁ আৰু বাকী কথা থাকিলে যোৰহাটত যিবোৰ অনুষ্ঠান বেলেগ বেলেগ জেগাত হৈছে মানে ৰাস্তা পদূলি ব্লক কৰিছে দোকান পোহাৰ বন্ধ কৰিছে এইটো কোনেও কাকো আপিল কৰা নাই এইটো কোনে কৰিছে এইটো আমি এইটো বুজি পোৱা নাই কালি বৰুৱা চাৰিআলিত জনসমাগম হৈছিল তাত বিভিন্ন শিল্পীসকল আছিলে তাৰ মাজত ময়ো উপস্থিত আছিলোঁ আমি মাত্ৰ উপস্থিত আছিলোঁ যে কেবিনেটে কি ঘোষণা কৰে সেই ঘোষণালৈকে আমি ৰৈছিলোঁ আৰু যেতিয়া কেবিনেটৰ ফালৰ পৰা ঘোষণা কৰা হ'ল যে সোণাপুৰতে হেৰি হ'ব আৰু যোৰহাটতো কথাও এটা ওলাইছে তেতিয়া চিন্তা কৰিলে যোৰহাটত তেতিয়া ভাল খবৰেই হ'ব আৰু সেইখিনি কথা শুনাৰ পাছত মই তাৰ পৰা গুচি আহিলোঁ তাৰ পৰৱৰ্তী মুহূৰ্তত সেই সভাখন বহুত ডাঙৰকৈ বহুত পাছলৈকে হৈ আছে বুলি আমি শুনিছোঁ আৰু মই তাত উপস্থিত নাই মোৰ মোবাইলটো চাৰ্জ নাইকিয়া হ'ল মই বন্ধু বুবু ঘৰলৈ গুচি গ'লোঁ অডিঅ' ৱৰ্ল্ডৰ আৰু বুবু ইতিমধ্যে গুৱাহাটীলৈ গৈছে জয়ন্ত নাথেহঁতি মই তাৰ পৰা তেওঁলোকৰ লগত কথা বতৰা পাইছোঁ তেওঁলোক যথেষ্ট কষ্ট কৰি তাত আছে তাৰপাছত লাহে 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 এই সংক্ৰমণটো মানে এই বন্ধ হোৱা সংক্ৰমণটো ক'ৰ পৰা ক'লৈ পোখাই গৈছে আমি নভবাকৈ মানুহবোৰ বিক্ষিপ্ত হৈছে এইটো কথাটো বেয়া নহয় এটা শান্তিময় পৰিৱেশত জুবিনক আমি বিদায় দিব লাগে আমি যোৰহাটবাসীয়ে তেওঁৰ মৃত্যুৰ দিনৰ পৰা আকণ্ঠভাৱে অনুৰোধ কৰি আছোঁ DC মহোদয়ক লগ কৰিছোঁ আমাৰ MLA মহোদয়ক লগ কৰিছোঁ সকলো যোৰহাটৰ দল সংগঠন দুখৰ দল সংগঠন আৰু মানে কোনোবাই ব্যক্তিগতভাৱেও DCৰ ওচৰত গৈ পেলাই আপিল কৰিছে কিয়নো জুবিনৰ মৃতদেহ যোৰহাটলৈ আনিব লাগে আৰু তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া বা সমাধি ইয়ালৈ হোৱাটো সকলোৱে বিচাৰে সেইটো বিচাৰিবই কাৰণ যোৰহাটবাসীৰ হিয়াৰ আমঠু আছিলে যেনেকৈ অসমৰ আছিলে কিন্তু সেইটো হৈ উঠাটো সম্ভৱ নহয় কাৰণ পৰিয়ালবৰ্গই যেনেকৈ ইচ্ছা কৰিছে সেইমতেহে চৰকাৰে কৰিব পাৰিব পৰিয়ালবৰ্গৰ পৰা মানে আগবাঢ়ি গৈ পেলাই কোনো ধৰণৰ ডিচিশ্যন কৰিব নোৱাৰে মুখ্যমন্ত্ৰী মহোদয় আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক দেখিছোঁ নিৰবিচ্ছিন্নভাৱে দিল্লীৰ পৰা গুৱাহাটী পৰ্যন্ত ইমান কষ্ট কৰি আহি আছে তেওঁলোকে বুজি পাইছে যে জুবিনক কেনেকৈ সন্মানেৰে বিদায় দিব লাগে আৰু সেই সন্মানটো আমি দিব লাগিব আমি কালি সকলোকে তাতে কৈছিলোঁ যে আমি এই বন্ধ কৰাৰ কোনো কথা নাই তাৰ পাছত যদি কোনোবাই তাত আন কোনোবাই যদি বন্ধৰ কথা নিজে নিজে ভাবি লৈছে বা কোনোবাৰ কাৰোবাৰ কথাত কোনোবাই গৈ কাৰণ আজিকালি মানে সেইটোৱে কয় নহয় ঢৌটোতে ৰৌ বেলেগ বেলেগ ধৰণৰ কথাটো ওলাই যায় গতিকে এইটো এটা বেয়া কথা মই ৰাইজক এটা অনুৰোধ জনাইছোঁ যে এনেধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকক যোৰহাটৰ সন্মান অটুট ৰাখক আমি প্ৰত্যেকটো দল সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিসকলক অনুৰোধ জনাইছোঁ যে আপোনালোক আগবাঢ়ি গৈ বিক্ষিপ্ত যিবোৰ ঘটনা হৈছে তেওঁলোকে এইবোৰৰ পৰা আঁতৰি থাকিবলৈ আপোনালোকে অনুৰোধ জনাওক কাৰণ এতিয়া মই দেখিছোঁ য'ত যিবোৰ ঘটনাবোৰ হৈছে মই খবৰ লৈছোঁ এই খবৰ লোৱা জেগাবোৰত প্ৰত্যেকটো কোনো লিডাৰ নাই তাত তাৰমানে নিজে নিজে কামবোৰ হৈ আছে গতিকে তেওঁলোকে বুজি পাওক জানক যে এই এনেকৈ যাতায়াত বন্ধ হৈ গ'লে মানুহ অহা যোৱা দিগদাৰ হৈছে কণমানি কেঁচুৱাৰ পৰা আৰম্ভ কৰি ৰোগীয়াসকলৰ অসুবিধা হৈছে স্কুল বন্ধ যদিও আজিতো অফিচ খোলা অফিচত আহিবলগীয়া হৈছে বেংক বন্ধ হৈ গৈছে এই কথাখিনি আমি সকলোৱে অনুধাৱন কৰাৰ প্ৰয়োজন জুবিনৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ তেখেতৰ সমাধি ইয়াত হ'ব চৰকাৰৰ ফালৰ পৰা কৈছে যে এটা সমাধি হ'ব সেইটো আমাৰ বিশ্বাস আছে হ'বই আৰু আমাৰ যোৰহাটীয়া ৰাইজেও এটা নিজস্ব এটা আমাৰ চিন্তা ভাৱনা আছে নহয় আমি জুবিনৰ এটা সমাধি আমি নিজেও কৰিম চৰকাৰ সহযোগিতাত আমাৰ ৰাইজৰ প্ৰচেষ্টাত কৰিম
তাতকৈ মই আৰু এটা কথা চৰকাৰক আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ বা অনুৰোধ কৰিব বিচাৰিছোঁ জুবিনৰ এটা চিন্তা আছিলে সপোন আছিলে যোৰহাটখনক দ্বিতীয় এখনি মানে ছবি জগতৰ বাবে আমি ছবি জগতৰ কাৰণে মই ছবি জগতৰ লগত জড়িত যিহেতু ব্যক্তি মই গতিকে ছবিৰ কথাই ক'ব লাগিব চিনেমা শিল্পৰ কথা গুৱাহাটীলৈ আমি যাব লাগে তেখেতে এটা সপোন আছিলে যোৰহাটত এখন ফিল্ম চিটি হ'ব লাগে যোৰহাটত এখন ফিল্ম চিটি হ'ব লাগে এখন সেই ফিল্ম চিটিৰ জৰিয়তে ইয়াত যোৰহাটত ছবিৰ শিক্ষা হওক আৰু অকল উজনি অসমৰ নহয় উজনি অসমৰ লগতে অসমৰ কাষৰীয়া অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ অৰুণাচল প্ৰদেশ নাগালেণ্ড সকলো ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহি পেলাই ইয়াত পঢ়া শুনা কৰক চিনেমা শিল্পৰ বিষয়ে শিকক চিনেমাৰ লগতে সংগীতৰ কাৰণে এখন বিশ্ব পৰ্যায়ৰ এখন ABSM বা ট্ৰিনিটি সংগীত বিদ্যালয়ৰ নিচিনা এখন প্ৰতিষ্ঠা কৰক চৰকাৰী উদ্যোগ লওক আমি যিসকলে সংগীতৰ লগত জড়িত ব্যক্তিসকল আছে তেওঁলোকে আগভাগ লওক এনেধৰণৰ জৰিয়তে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব যিবোৰৰ জৰিয়তে তেখেতৰ গীতবোৰ চৰ্চা হৈ থাকে আৰু নৱপ্ৰজন্মই তেখেতক নাপাহৰে সেইটো কেতিয়াও নাপাহৰে যেনেদৰে ভূপেন হাজৰিকাৰ গীতে আমাক আজি প্ৰত্যেকটো মুহূৰ্ততে উদ্বুদ্ধ কৰে জুবিনৰ প্ৰত্যেকটো গীতেই আমাক উদ্বুদ্ধ কৰে আৰু কৰি থাকিব মই ৰাইজক পুনৰবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে শান্তি শৃংখলা বজাই ৰাখক জুবিনক হাঁহি মুখে বিদায় দিয়ক আৰু এটা কথা যথেষ্ট সময় হৈ গ'ল যিহেতু পানীত পৰিছিলে তেওঁ গতিকে পানী পোৱাৰ পাছত তেখেতৰ নশ্বৰ দেহৰ অৱস্থাটো যথেষ্ট বেয়া হৈ গৈছে বুলি আমি গম পাইছোঁ তেখেতক ইয়ালৈ লৈ অহাটো এতিয়া উচিত বিচাৰ নহ'ব আৰু আপোনালোকে ভাবি চাওকচোন আপোনাৰ মৰমৰ প্ৰিয় শিল্পীগৰাকীৰ দেহাটো উলি যোৱাটো আপোনালোকে কামনা কৰে নি বাৰু কেতিয়াও নকৰে মই আপোনালোকক অনুৰোধ জনাইছোঁ আৱেগক বহুত কথা আপোনালোকেও কৈছে আমিও কৈছোঁ বিভিন্ন ধৰণে কৈছে কিন্তু আৱেগেই সৰ্বোচ্চ নহয় গতিকে ৰাইজ আপোনালোকক অনুৰোধ কৰাইছোঁ আপোনালোকে য'তেই আছে যেনেকৈ আছে আপোনালোকে আজি দোকান পোহাৰবোৰ খুলি দিয়ক কাৰণ পূজা সমাগত এই দোকানৰ পৰাই যথেষ্ট পৰিয়াল চলি আছে আৰু বিভিন্ন ধৰণৰ যান বাহনবোৰ যাতায়াতত যি কমাৰ্চিয়েল ভেহিকেলবোৰ বন্ধ হৈ যোৱাৰ কাৰণে মানুহৰ অহা যোৱাৰ কাৰণে অসুবিধা হৈছে আৰু এই কমাৰ্চিয়েল ভেহিকেলৰ জৰিয়তে বিভিন্নজনে পৰিয়াল চলি আছে গতিকে মই আপোনালোককো অনুৰোধ জনাইছোঁ বিভিন্ন স্থানলৈ আপোনালোক যাওক গৈ প্ৰত্যেককে কওক যে আপোনালোকে এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকক আৰু সম্পূৰ্ণ তেখেতক সন্মান সহকাৰে বিদায় দিয়ক এটা এটা সুৰৰ দৰে সুৰটো তেনেকৈ মিঠা হয় সুৰ সেই সুৰৰ দৰে মিঠা হওক তেওঁৰ যাত্ৰাটো আৰু তাৰে কামনা কৰিছোঁ যোৰহাটবাসীক মই পুনৰ অনুৰোধ জনাইছোঁ উপকণ্ঠ অঞ্চলৰ হওক বা জাতি কাষৰীয়া অঞ্চলৰ সকলোকে যে আপোনালোকে এনেধৰণে ৰাস্তা পথ অৱৰোধ নকৰিব দোকান পোহাৰবোৰ খুলি দিয়ক সকলো এটা সচ্ছল পৰিৱেশত হওক কাইলৈতো আকৌ আপোনালোকে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰিবই চাগে সেইটো আমি কোৱা নাই সেইটো আপোনালোকৰ মনৰ কথা জুবিন গাৰ্গক কাইলৈ বিদায় দিব অন্ত্যেষ্টিক্ৰিয়া হ'ব গতিকে আজিৰ দিনটো আপোনালোকে পুনৰ খুলি দিয়ক সময় এতিয়াও আছে আৰু শান্তি শৃংখলা বজাই ৰাখক যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU নিঅনেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে
আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ